ইমান বগাব চেষ্টা কৰি থাকে হাতীৰ পোৱালি কালি দহিকটা বন অঞ্চলত আমাৰ হাতীৰ পোৱালিটো এৰি থৈ যায় জাকটোৱে ৰাতি আমি হাতীৰ পোৱালিটো উদ্ধাৰ কৰিলোঁ উদ্ধাৰ কৰি আমি ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰি ডিপাৰ্টমেণ্টৰ গাড়ী পঠাল মানুহ আহিল আনি কেনে উদয়পুৰ হাৰিমুৰা উদয়পুৰত আমি হাতী পোৱালিটো জাকৰ লগত চাই দিলোঁ চাই দিয়াৰ পিছত মাকতো লৈয়ে গ'ল কালি জাকৰ লগত গ'ল কিন্তু ঠিকে পিছত আজি ৰাতিপুৱা আৰু পথাৰত এৰি থৈ গৈছে কমিটিৰ ভলণ্টিয়াৰ হিচাপত আছোঁ আৰু আমাৰ ছাৰে ৰেঞ্জাৰ ছাৰ ডিএফও ছাৰে খুব মানে গুৰুত্ব সহকাৰে লৈছে হাতী পোৱালিটোক মানে কি কৰাৰ কাৰণে এতিয়া ডক্টৰ আহিব ডক্টৰে চিকিৎসা কৰি কি কয় তাৰপিছত আমি তাৰ ব্যৱস্থা কৰা হ'ব মোটামুটি আজি যোৱাকালি ৰাতিপুৱা ইয়াতে দহিকাটা বনাঞ্চলত আহিছিলে আৰু দহিকাটা বনাঞ্চলৰ পৰা যোৱা ৰাতি মোটামুটি 12টা-1টামান বজাত এইটো দহিকাটা কদমতলা নামৰ মানে খেতিপথাৰ আছিলে তাৰপিছত বন বিভাগে লৈ মানে মাকটোৰ লগত মানে সংযোগ কৰাৰ কাৰণে বৰজুলি খেতিপথাৰলৈ লৈ যায় আৰু লৈ যোৱাৰ পিছত তাত মাকে আকলি নল'লে পোৱালিটোক আৰু নলোৱাৰ পিছত মানে উদয়পুৰ ঠাইখনত এই হাতী পোৱালিটোক মানে ফৰেষ্ট বিভাগৰ মানুহ গৈ মানে উদ্ধাৰ কৰিছে আৰু ৰাইজে তাতে সহযোগিতা কৰিছে আৰু এই ফলত মানুহৰ পৰা চিকিৎসা বিভাগৰ মানুহ আহি তেওঁলোকে চালে আৰু কিছু ঔষধ পাতি তেনেকৈ ঔষধ পাতি খুৱাইছে পোৱালিটোক দেখি আমাৰ খুব মানে মৰম লগা হৈছে বা খুব মানে দেখি বেয়া লগাও হৈছে কাৰণ পোৱালিটো একো নাখায় আৰু দুৰ্বল হৈছে এই ক্ষেত্ৰত বন বিভাগৰ দলে বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আমি তেওঁলোকক দাবী জনাইছোঁ ৰাইজে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ